নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰেচন কাৰ্ড থাকিলে সাৱধান। ৰাজ্যত 28 লাখ লোকৰ বন্ধ হ'ব ৰেচন কাৰ্ড। ৰাজ্য চৰকাৰৰ হাতত পৰিছে 28 লাখ লোকৰ তালিকা আৰু এইসকল লোকে এইটো কাম নকৰিলে ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব নাম। কোনসকল লোকৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব আৰু কিয় কৰ্তন হ'ব চাওঁ আহক। ৰাজ্যৰ প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী কৌশিক ৰায়ৰ মন্তব্য অনুসৰি এইবাৰ ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব পাৰে ৰাজ্যৰ 28 লাখ লোকৰ নাম। মন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি বিগত 6 মাহে ৰেচন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহ নকৰা, আধাৰ চিডিং নকৰা অথবা KYC নকৰা প্ৰায় 28 লক্ষাধিক লোকৰ নাম চিনাক্ত কৰিছে অসম চৰকাৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত 6 মাহে ৰেচন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহ নকৰা, আধাৰ চিডিং নকৰা অথবা KYC নকৰা লোকসকলক এমাহৰ সময় প্ৰদান কৰিছে অসম চৰকাৰে। এই মাহৰ ভিতৰত ৰেচন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহ, KYC কৰাৰ লগতে আধাৰ চিডিং কৰিব লাগিব এইসকল লোকে। মন্ত্ৰীগৰাকীৰ মতে যদিহে এই মাহৰ ভিতৰত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহ নকৰে, আধাৰ চিডিং নকৰে অথবা KYC নকৰে, তেন্তে এইসকল লোকৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ৰেচন কাৰ্ডৰ সামগ্ৰী গ্ৰহণ নকৰা মানে এয়াই বুজায় যে সেইসকল লোকক ৰেচন কাৰ্ডৰ সামগ্ৰীৰ প্ৰয়োজন নাই। গতিকে সেইসকলৰ স্থানত যোগ্য নতুন হিতাধিকাৰীক ৰেচন কাৰ্ডৰ সামগ্ৰী প্ৰদানৰ লক্ষ্য অসম চৰকাৰৰ। পৰৱৰ্তী খবৰ, আজিৰ পৰা ৰাজ্যত আৰম্ভ হ'ব চেঞ্চাছ অৰ্থাৎ লোকপিয়ল। আপুনি সাজু কৰক নথি পত্ৰ। প্ৰথমবাৰৰ বাবে কোনো কাগজ কলমেৰে নহয় লোকপিয়ল। নাগৰিকসকলৰ বাবে স্বপঞ্জীয়নৰ ব্যৱস্থা কৰিছে চৰকাৰে। 16 আগষ্টলৈকে মুকলি থাকিব স্বপঞ্জীয়নৰ ব্যৱস্থা। অফিচিয়েল পৰ্টেল ac.census.gov.in-ৰ জৰিয়তে তথ্য দাখিল কৰিব পাৰিব আপুনি। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকাভুক্ত আৰু গৃহ গণনাৰ কাম কৰা হ'ব আৰু 16 আগষ্টৰ পিছত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব লোকপিয়লৰ কৰ্মীয়ে। উল্লেখযোগ্য যে সমগ্ৰ দেশৰ লগতে অসমতো আজিৰ পৰা আৰম্ভ হ'ব এই লোকপিয়লৰ কাম। পৰৱৰ্তী খবৰ, বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্য মৌলানা বদৰুদ্দিন আজমলৰ। মানৱ দৰদী বদৰুদ্দিন আজমলৰ এই সন্দৰ্ভত বৃহৎ ঘোষণা। 100 কোটি টকাৰ সাহায্য দিওঁতে সময়ৰ প্ৰয়োজন হ'ব যদিও এই সকলোবোৰৰ ব্যৱস্থা মই কৰিম ইনশাল্লাহ। এই মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। বানাক্ৰান্তৰ বাবে 100 কোটি টকাৰ সাহায্যৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে। সৰ্ববৃহৎ ঘোষণাৰে উজনি অসমৰ বানাক্ৰান্তলৈ সকাহ দিলে মানৱ দৰদী বদৰুদ্দিন আজমলে। উজনিৰ বাই ভনীৰ বাবে শীঘ্ৰেই কৰা হ'ব বিশেষ ব্যৱস্থা। বিধায়ক বদৰুদ্দিন আজমলৰ এই বৃহৎ ঘোষণা। আৰু ইতিমধ্যে কোটি কোটি টকাৰ সাহায্য সামগ্ৰী বিতৰণ কৰিছে আজমলে। 3 কোটি টকাৰ ঔষধ, এম্বুলেন্স, চিকিৎসকৰ ব্যৱস্থাও কৰিছে বদৰুদ্দিন আজমলে। আৰু এইবাৰ 10,000 শৌচাগাৰৰ ব্যৱস্থাও কৰিছে মৌলানা বদৰুদ্দিন আজমলে। 100 কোটি টকাৰ সাহায্য দিওঁতে সময়ৰ প্ৰয়োজন হ'ব যদিও সময় লাগিলেও এই সকলোবোৰৰ ব্যৱস্থা মই কৰিম ইনশাল্লাহ। এই মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। আৰু মানৱ দৰদী আজমলৰ এই মন্তব্যই দুখৰ মাজতো সুখ দিছে বন্যাত্মক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 300 ইউনিটলৈকে বিদ্যুৎ ফ্ৰী। ঘৰুৱা উপভোক্তাই দিব নালাগে জুলাই মাহৰ বিল। 300 ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰকাৰীলৈ এই ৰেহাই আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিব এই সমুদায় বিল। শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্তলৈ এই সকাহ ৰাজ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ চৰকাৰৰ বিশেষ অফাৰ।
এতিয়াৰ পৰা মন গ'লে হিতাধিকাৰীসকলে ল'ব পাৰিব এডভান্স টকা। প্ৰয়োজন হ'লে 1000 বা 2000 টকা পৰ্যন্ত এডভান্স ল'ব পাৰিব হিতাধিকাৰীসকলে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ চৰকাৰৰ বিশেষ অফাৰ। এতিয়াৰ পৰা মন গ'লেই হিতাধিকাৰীসকলে ল'ব পাৰিব এডভান্স টকা। প্ৰয়োজনত 1000 বা 2000 টকা এডভান্স ল'ব পাৰিব হিতাধিকাৰীসকলে। কোনো কাৰণতে আন মানুহৰ পৰা সুদত ধন ল'ব নালাগে। আনহাতে বছৰটোত মুঠ যিমান টকা পায় সিমানখিনিও ইচ্ছা কৰিলে সিমানখিনি টকাও আগতীয়াকৈ লৈ ল'ব পাৰিব। বিনা সুদত চৰকাৰে দিব এই টকা। পৰৱৰ্তী খবৰ, অসমক কেন্দ্ৰীয় চৰকাৰে দিলে বান সাহায্যৰ প্ৰথম কিস্তিৰ টকা। মুঠ 379.35 কোটি টকাৰ বান সাহায্য দিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অনুমোদন জনালে SDRFৰ এই পুঁজিত। উল্লেখযোগ্য যে দেশৰ বানপীড়িত ৰাজ্যসমূহলৈ কেন্দ্ৰীয় চৰকাৰে 2117.85 কোটি টকা মুকলি কৰিছে আৰু ইয়াৰে ভিতৰত অসমক বান সাহায্য হিচাপে দিছে 379.35 কোটি টকা। পৰৱৰ্তী খবৰ, তেজপুৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। হত্যাকাৰী আব্দুল কাদিৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ। তেজপুৰৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি 2011 চনৰ এক হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত আব্দুল কাদিৰক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। লগতে আদালতে অভিযুক্তৰ ওপৰত 20,000 টকাৰ জৰিমনাও আৰোপ কৰে। উল্লেখযোগ্য যে 2011 চনত তেজপুৰৰ লালেতাপু অঞ্চলত সংঘটিত এই ঘটনাত আব্দুল কাদিৰে চোকা অস্ত্ৰৰে আক্ৰমণ চলাই জছিমউদ্দিন নামৰ এজন লোকক হত্যা কৰিছিল। এই আক্ৰমণত জছিমউদ্দিনৰ পত্নীও গুৰুতৰভাৱে আহত হৈছিল আৰু এই ঘটনাৰ পিছতে তেজপুৰ আৰক্ষীয়ে 995/2011 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু অভিযুক্ত আব্দুল কাদিৰক গ্ৰেপ্তাৰ কৰিছিল। দীৰ্ঘ আইনী প্ৰক্ৰিয়াৰ অন্তত আজি তেজপুৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে আব্দুল কাদিৰক হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 20,000 টকাৰ জৰিমনা বিহে। পৰৱৰ্তী খবৰ, 3 আগষ্টৰ পৰা বানাক্ৰান্তই পাব 15,000 টকাৰ সাহায্য। 3 পৰা 5 আগষ্টৰ ভিতৰত বানপীড়িত পৰিয়ালে তৎকালীনভাৱে সাহায্য লাভ কৰিব। শিৱসাগৰৰ 55,000 পৰিয়াল, চৰাইদেউৰ 20,000 পৰিয়াল, যোৰহাটৰ 7,000 আৰু গোলাঘাটত 3,000 পৰিয়ালে পাব এই সাহায্য। সামাজিক মাধ্যম যোগে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। আমেৰিকাৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল ইৰাণৰ শক্তি। মাৰ্কিন সামৰিক ঘাটিলৈ লক্ষ্য কৰি ইৰাণৰ ভয়ংকৰ ড্ৰোন নিক্ষেপ। আকাশমাৰ্গতে ইৰাণৰ ড্ৰোন ভূপতিত কৰাৰ দাবী কুৱেটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ। আমেৰিকাৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল ইৰাণৰ শক্তি। মাৰ্কিন সামৰিক ঘাটিলৈ লক্ষ্য কৰি ইৰাণৰ ভয়ংকৰ ড্ৰোন আক্ৰমণ। কুৱেটৰ আহমেদ আল জাবেৰ এয়াৰবেছলৈ লক্ষ্য কৰি কৰিছিল আক্ৰমণ। ইৰাণৰ আক্ৰমণৰ পাছতে জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু আকাশমাৰ্গতে ইৰাণৰ ড্ৰোন ধ্বংস কৰাৰ দাবী কুৱেটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ। ইৰাণৰ এই আক্ৰমণৰ পাছতেই পুনৰ উত্তপ্ত হৈ পৰিছে মধ্যপ্ৰাচ্য। পৰৱৰ্তী খবৰ, ভাৰতত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'ব লাগে 84 টকা। E20 পেট্ৰলৰ বিৰুদ্ধে পুনৰ কেন্দ্ৰীয় চৰকাৰক খোৰদাৰ সমালোচনা আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। E20 পেট্ৰলক কেন্দ্ৰ কৰি এইবাৰ 4 আগষ্টত প্ৰধানমন্ত্ৰীৰ আৱাসলৈ পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰিছে অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালৰ দাবী, পেট্ৰল পাম্পত গ্ৰাহকৰ পচন্দ অনুসৰি E20 পেট্ৰল বিচৰাসকলে E20 পেট্ৰল আৰু যিসকলে বিশুদ্ধ পেট্ৰল বিচাৰে তেওঁলোকে বিশুদ্ধ পেট্ৰল কিনিব পাৰিব লাগে আৰু বিশুদ্ধ পেট্ৰলৰ তুলনাত E20 পেট্ৰলৰ দাম কম হ'ব লাগে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতত বৰ্তমান পেট্ৰলৰ খুচুৰা মূল্য প্ৰতি লিটাৰত 84 টকাৰ তললৈ নমাই আনিব লাগে। এই দাবী অৰবিন্দ কেজৰিৱালৰ।